এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা এতিয়া তোমালোকে জানিব পাৰিলা যে তোমালোকৰ নৱেম্বৰ মাহৰ 30 তাৰিখৰ আগত তোমালোকৰ স্কুটিখন ডিস্ট্ৰিবিউট কৰা হ'ব যোনটো আপডেট তোমালোকে চাব পাৰিছা যে যোৱাকালি যোনটো নিযুত মইনা আঁচনিৰ যোনটো শুভ উদ্বোধনী আছিল এই উদ্বোধনীত তোমালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে ঘোষণা কৰিলে যে আমি অহা নৱেম্বৰ মাহৰ 30 তাৰিখৰ আগত কি কৰিম যোনসকল ছাত্ৰ-ছাত্ৰী এবাৰ তোমালোকে স্কুটি লাভ কৰিবা তোমালোকৰ স্কুটিখন ডিস্ট্ৰিবিউট কৰিম সো যেহেতু তোমালোকে বহুতে মোক কমেন্ট বক্সত জনাইছিলা বা হোৱাটছএপ গ্ৰুপত জনাইছিলা যে আমাৰ মেৰিট লিষ্টৰ নাম আহিছে সো এতিয়ালৈকে আমি কোনো ধৰণৰ আপডেট পোৱা নাই যে আমি কেতিয়া স্কুটিখন লাভ কৰিম নিশ্চয় এতিয়া তোমালোকে হয়তো কনফাৰ্ম হৈ ল'ব পাৰিলা যে তোমালোকৰ ডেটো এটা মেনশ্যন কৰা হৈছে যে 30 তাৰিখৰ আগত তোমালোকক কি কৰা হ'ব নৱেম্বৰ মাহৰ 30 তাৰিখৰ আগত তোমালোকৰ স্কুটিখন লাভ কৰিব পাৰিবা সো এতিয়া কিছুমান ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে বা মোক কমেন্ট বক্সত বা হোৱাটছএপ গ্ৰুপত প্ৰায় মেছেজ কৰি আছে যে আমি ড্ৰপ আউট ষ্টুডেন্ট বা ৰিটায়াৰমেন্ট ষ্টুডেন্ট হয় তথাপি আমাৰ মেৰিট লিষ্টৰ নাম আহিছে কিন্তু এটা স্কুটি যোনটো গাইডলাইন আছিল গাইডলাইনছ মতে কোৱা হৈছে যে ড্ৰপ আউট আৰু ৰিটায়াৰমেন্ট ছাত্ৰ-ছাত্ৰী কি কৰা নহব স্কুটিখন প্ৰভাইড কৰা নহব বা দিয়া নহব সো আমি লাভ কৰিম নে নাই নিশ্চয় যদি তোমালোকৰ মেৰিট লিষ্টৰ নাম আহিছে তেন্তে নিশ্চয় তোমালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব এতিয়া ডকুমেন্টছ ভেৰিফিকেশ্যন হোৱাৰ পিছত এতিয়া কি হয় এইটো ক'ব নোৱাৰো যেহেতু মেৰিট লিষ্টৰ নাম আহিছে তোমালোকে ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিবা ডকুমেন্ট ভেৰিফিকেশ্যন কৰাৰ পিছত যদি তোমালোকে পাই যোৱা তেন্তে বহুত ভাল কথা আৰু যদি নোপোৱা এইটো আকৌ গাইডলাইনছ মতে যাব সো সেইটো তোমালোকে পিছত চাবা সো এতিয়া আকৌ তোমালোকক জনাম যে যোনবোৰ ছাত্ৰ-ছাত্ৰী এইবাৰ তোমালোকে ড্ৰপ দিছা যে নিটৰ কাৰণে এপ্লাই কৰিবা বা তোমালোকে জেডাবলিৰ কাৰণে এপ্লাই কৰিবা সো বহুত ছাত্ৰ-ছাত্ৰী এএনএম জেএনএমৰ কাৰণে তোমালোকে পঢ়ি আছা কোৰ্টো এডমিশ্যন কৰা সো তোমালোকে কি কৰিবা যেহেতু তোমালোকৰ যোনটো এটা নতুন গাইডলাইনছ আছিল সেই গাইডলাইনছ মতে তোমালোকক কোৱা হৈছে যে 10+2 পিছত তোমালোকক যোনটো ষ্টাডি হয় এটো কন্টিনিউ হোৱা হ'ব লাগিব সো মোৰ মতে তোমালোকে কি কৰা এতিয়া বহুত সময় আছে যেহেতু নৱেম্বৰ 30 তাৰিখৰ আগত তোমালোকৰ স্কুটিখন ডিস্ট্ৰিবিউট কৰিব এতিয়াও যিকোনো কলেজত তোমালোকৰ এডমিশ্যন চলি আছে তোমালোকে যিকোনো এখন কলেজত তোমালোকে এডমিশ্যন কৰা এডমিশ্যন কৰাৰ পিছত যোনটো ডকুমেন্টছ পাতি হয় যোনটো এডমিশ্যন ৰিচিভ হয় এডমিশ্যন ৰিচিভ তোমালোকে থৈ দিয়া যেহেতু নৱেম্বৰ মাহত তোমালোকৰ স্কুটিখন দিব নৱেম্বৰ মাহৰ কেইদিনমান আগতে তোমালোকক আকৌ এখন কলেজত তোমালোকক কি কৰা হ'ব মেৰিট লিষ্ট ঘোষণা কৰিব মেৰিট লিষ্ট মতে তোমালোকক কি কৰা হ'ব এখন সাৰ্টিফিকেট তোমালোকক ডিস্ট্ৰিবিউট কৰিব সেই সাৰ্টিফিকেট লৈ তোমালোকে ডিলাৰত যাব লাগিব ডিলাৰত যোৱাৰ পিছত তোমালোকক কি কৰা হ'ব তোমালোকক স্কুটিখন প্ৰভাইড কৰা হ'ব যেতিয়া তোমালোকৰ এই সাৰ্টিফিকেট বা এই যোনটো ডকুমেন্টছবোৰ ভেৰিফিকেশ্যন কৰিব তেতিয়া যদি আকৌ কৈ দিয়া যে তোমালোকৰ কলেজ এডমিশ্যন ফিজ লাগিব তেতিয়া তোমালোকে আকৌ স্কুটিৰ সময়ত বহুত তেতিয়া তোমালোকে বহুত প্ৰবলেমত ফচি যাব পাৰা সো সেইকাৰণে কৈছো তোমালোকে যিকোনো কলেজ এখনত এডমিশ্যন থৈ দিয়া তোমালোকে ষ্টাডিটো কন্টিনিউ কৰিবা মানে তোমালোকে যোনটো পঢ়ি আছা বা তোমালোকে নিটৰ কাৰণে এপ্লাই কৰিবা বা জেডাবলিৰ কাৰণে এপ্লাই কৰিবা তোমালোকে হেডু কৰিবা কিন্তু জাস্ট তোমালোকে এই স্কুটি পোৱাৰ কাৰণে তোমালোকে যিকোনো এখন কলেজত তোমালোকে মোৰ মতে তোমালোকে এডমিশ্যন কৰাটো ভাল সো মোৰ মতে যিকোনো কলেজ এখনত তোমালোকে এডমিশ্যন কৰি থোৱাটোৱে ভাল কাৰণ যেতিয়া তোমালোকক ডিলাৰৰ পৰা এটা ভেৰিফিকেশ্যন খুজিব কাৰণ এটা নতুন গাইডলাইনছ ওলাইছে যে তোমালোকৰ ষ্টাডিটো কন্টিনিউ হোৱা হ'ব লাগিব তেতিয়া আকৌ যদি সুধি দিয়ে যে তোমালোকৰ ইউজিৰ বা যিকোনো এডমিশ্যন ৰিচিপ্ট এখন দিব লাগিব তেতিয়া তোমালোকে যদি দিব নোৱাৰা কিজানি তোমালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যনটো ফেল হ'লে তোমালোকৰ স্কুটি লাভ কৰিব নোৱাৰিবা সো সেইকাৰণে কৈছে এতিয়া যিকোনো কলেজত এডমিশ্যন চলি আছে বা এডমিশ্যন ফ্ৰী হয় সো তোমালোকে এখন জাস্ট স্কুটি পোৱাৰ কাৰণে তোমালোকে যিকোনো কলেজ আগত এখন যিকোনো কলেজত তোমালোকে এডমিশ্যন কৰি থোৱাটোৱে মোৰ মতে ভাল সো আকৌ যাতে যেতিয়া তোমালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হয় তেতিয়া যাতে কোনো ধৰণৰ প্ৰবলেম নহয় সেইকাৰণে তোমালোকক কৈছো সো মোৰ মতে এডভাইচ এটা দিছো তোমালোকে এতিয়া কি কৰা তোমালোকৰ ওপৰত ডিপেন্ড কৰিব